নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰক্ষাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল যদি আপোনালোকে ব্যৱসায় ভিত্তিত অলপ বেছিকৈ কুকুৰা পালন কৰিম বুলি ভাবি আছে, আপোনালোকে প্ৰায় 1000 কুকুৰা পালন কৰিম বুলি ভাবি আছে আৰু আপোনালোকৰ লগত মূলধনো যদি বেছিকৈ আছে আৰু গঁৰালটো যদি আপোনালোকে অলপ বেছিকৈ টকা খৰচ কৰি ভালকৈ নিৰ্মাণ কৰিম বুলি ভাবি আছে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে যদি আপোনালোকে 1000টা কুকুৰা পালন কৰে তেনেহ'লে 1000 কুকুৰা পালন কৰোঁতে গঁৰাল নিৰ্মাণ কৰাৰ পৰা কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰি বিক্ৰী কৰালৈ আপোনালোকৰ সৰ্বমুঠ কিমান টকা খৰচ হ'ব আৰু কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আপোনালোকৰ লাভ কিমান হ'ব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে 1000 কুকুৰা পালন কৰিব বিচাৰে তেনেহ'লে 1000 কুকুৰাক থাকিবৰ বাবে আপোনালোকে এটা গঁৰাল নিৰ্মাণ কৰিব লাগিব। আৰু যদি আপোনালোকে গঁৰালটো অলপ ভালকৈ নিৰ্মাণ কৰিব বিচাৰে, বাৰে বাৰে গঁৰালটো নিৰ্মাণ কৰাটো নিবিচাৰে, এবাৰতে ভালকৈ টকা খৰচ কৰি গঁৰালটো নিৰ্মাণ কৰিব বিচাৰে, তেনেহ'লে 1000টা কুকুৰাক থাকিবৰ বাবে আপোনালোকে যিটো গঁৰালৰ নিৰ্মাণ কৰিব সেই গঁৰালটো নিৰ্মাণ কৰোঁতে প্ৰায় 2.5 পৰা 3 লাখ টকা খৰচ হ'ব। এই 2.5 পৰা 3 লাখ টকা যে আপোনালোকৰ খৰচ হ'ব, এই খৰচতে দানাৰ বাচন, পানীৰ বাচন, গোটেই খৰচখিনি যোগ কৰি পেলাই কোৱা হৈছে। বন্ধু বান্ধৱীসকল, 1000টা কুকুৰাক থাকিবৰ বাবে আপোনালোকে প্ৰায় 1500 স্কোৱাৰ ফিটৰ এটা গঁৰাল নিৰ্মাণ কৰিব লাগিব আৰু সেই গঁৰালটো 50 ফুট দীঘল আৰু 30 ফুট বহল হ'ব। গঁৰালটো যেতিয়া সম্পূৰ্ণ হৈ যাব তাৰ পাছত আপোনালোকে কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাব লাগিব। যদি আপোনালোকে লোকেল কুকুৰা পোহপাল দিব বিচাৰে তেনেহ'লে আপোনালোকে লোকেল কুকুৰাৰ পোৱালি ভৰাব লাগিব। যদি আপোনালোকে সোণালী কুকুৰা পোহপাল দিব বিচাৰে তেনেহ'লে আপোনালোকে সোণালী কুকুৰাৰ পোৱালি ভৰাব লাগিব। চাওক বন্ধু বান্ধৱীসকল, লোকেল কুকুৰাবোৰক ডাঙৰ হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হয় আৰু যদি আপোনালোকে কম সময়ৰ ভিতৰত কুকুৰা পোহপাল দি বিক্ৰী কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সোণালী কুকুৰা পোহপাল দিব পাৰে। সোণালী কুকুৰাবোৰো লোকেল কুকুৰাৰ দৰেই হয়, দেখিবলৈ প্ৰায় একেই লাগে, কিন্তু সোণালী কুকুৰাৰ দাম লোকেল কুকুৰাতকৈ অলপ কম হয় আৰু সোণালী কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বেছি, যাৰ বাবে সোণালী কুকুৰাৰ মাজত বেমাৰ আজাৰো কমকৈ হয়। সোণালী কুকুৰাবোৰক আপোনালোকে কণী উৎপাদনৰ বাবেও পোহপাল দিব পাৰে আৰু মাংস উৎপাদনৰ বাবেও পোহপাল দিব পাৰে। এতিয়া আপোনালোকক জনাম যে যদি আপোনালোকে সোণালী কুকুৰাবোৰক মাংস উৎপাদনৰ বাবে পোহপাল দিয়ে তেনেহ'লে আপোনালোকৰ খৰচ কিমান হ'ব। চাওক বন্ধু বান্ধৱীসকল, সোণালী কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ দাম 22 টকাৰ পৰা আৰম্ভ কৰি 25 টকা, 30 টকা বা 35 টকা পৰ্যন্ত হয়। সেইটো ঠাইভেদে আৰু ছিজনভেদে বেলেগ বেলেগ হয়। যদি আমি সোণালী কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ দাম 25 টকাকৈও হিচাপ কৰোঁ তেন্তে 1000টা পোৱালি কিনোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 25000 টকা। যদি সোণালী কুকুৰাবোৰক আপোনালোকে কেৱল কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে তেনেহ'লে এটা সোণালী কুকুৰাই প্ৰায় 3.5 কেজি দানা খাই 1 কেজিৰ পৰা 1 কেজি 100 গ্ৰাম ওজনৰ হৈ যায়। প্ৰায় 80 পৰা 90 দিনৰ ভিতৰত 1 কেজিৰ পৰা 1 কেজি 100 গ্ৰাম ওজনৰ হয়। আৰু ইফালে আমাৰ ইয়াত লোকেল কুকুৰাৰ যি দানা আহে তাৰ দাম প্ৰতি কেজিত 35 টকাৰ পৰা 36 টকা পৰ্যন্ত আছে। আৰু যদি আমি 36 টকাকৈও হিচাপ কৰোঁ তেনেহ'লে 3 কেজি 500 গ্ৰাম অৰ্থাৎ 3.5 কেজি দানা কিনোতে কিমান টকা খৰচ হ'ব? 126 টকা। মানে এটা সোণালী কুকুৰাই প্ৰায় 126 টকাৰ দানা খাই 1 কেজিৰ পৰা 1 কেজি 100 গ্ৰাম ওজনৰ হৈ যাব। আৰু পোৱালিৰ খৰচ যদি আমি 25 টকা যোগ কৰি দিওঁ 126 টকাৰ লগত কিমান হ'ব? 151 টকা। ইফালে পোৱালিবোৰক আপোনালোকে ভেকচিনো দিব লাগিব, লগতে মাজে মাজে ভিটামিন, কেলছিয়াম আৰু এণ্টিবায়'টিকো দিব লাগিব আৰু লগতে কাৰেণ্টৰ বিলো আহিব। এই গোটেইখিনি মিলাই এটা কুকুৰাৰ ওপৰত আপোনালোকৰ প্ৰায় 10 টকা খৰচ হ'ব। আৰু যদি এতিয়া আমি 151 টকাৰ লগত 10 টকা যোগ কৰি দিওঁ কিমান হ'ব? 161 টকা। মানে এটা সোণালী কুকুৰাক যদি আপোনালোকে বিক্ৰীৰ উপযুক্ত কৰে তেনেহ'লে প্ৰায় আপোনালোকৰ 161 টকা খৰচ হ'ব। আৰু 161 টকা খৰচ কৰাৰ পাছত এটা কুকুৰাৰ ওজন প্ৰায় 1 কেজিৰ পৰা 1 কেজি 100 গ্ৰামৰ হৈ যাব। এতিয়া আপোনালোকক জনাম যে যদি আপোনালোকে 161 টকা খৰচ কৰি কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰি দিয়ে, তাৰ পাছত কুকুৰাবোৰক আপোনালোকে কেনেকৈ বিক্ৰী কৰিব, কিমান দামত বিক্ৰী কৰিব আৰু কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আপোনালোকৰ কিমান টকা লাভ হ'ব সেই বিষয়ে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ ভালকৈ চাব। চাওক বন্ধু বান্ধৱীসকল, সোণালী কুকুৰাৰ দাম ঠাইভেদে আৰু ছিজনভেদে বেলেগ বেলেগ হয়। সোণালী কুকুৰাৰ দাম প্ৰতি কেজিত 200 টকাৰ পৰা আৰম্ভ কৰি 250 টকা, 280 টকা, 300 টকা বা 350 টকা পৰ্যন্ত হয় আৰু কিছুমান ঠাইত 400 টকা পৰ্যন্ত হয়। যদি আপোনালোকে সোণালী কুকুৰাবোৰক বেপাৰী মাতি গোটেইখিনি কুকুৰা একেদিনাখনে বিক্ৰী কৰি দিয়ে তেতিয়া আপোনালোকে প্ৰায় 220 টকাৰ পৰা 250 টকা বা 280 টকালৈকে পাব পাৰে। কিন্তু যদি আপোনালোকে নিজে বজাৰত গৈ কুকুৰাখিনি বিক্ৰী কৰে তেনেহ'লে প্ৰায় 300 টকাৰ পৰা আৰম্ভ কৰি 350 টকালৈকে কুকুৰাখিনিক বিক্ৰী
কৰিব পাৰে আৰু যদি আমি প্ৰতি কেজি লোকেল কুকুৰাৰ দাম 250 টকাকৈও হিচাপ কৰোঁ তেনেহ'লে এটা 1 কেজি ওজনৰ কুকুৰা বিক্ৰী কৰিলে আপোনালোকে কেই টকা পাব 250 টকা আৰু যদি আমি 250 টকাৰ পৰা 161 টকা মানে যেটো খৰচ হ'ব সেইটো যদি বিয়োগ কৰি দিওঁ এটা কিমান থাকিব 89 টকা মানে এটা কুকুৰাৰ পৰা আপোনালোকৰ কেই টকা লাভ হ'ব 89 টকা আৰু 1000টা পোৱালি যে আপোনালোকে ভৰাব বিক্ৰীৰ উপযুক্ত হোৱালৈ কেইটামান মৰিব আৰু যদি আমি মৃত্যুৰ নামত 5% অৰ্থাৎ 50টা বিয়োগ কৰি দিওঁ কেইটা থাকিব 950টা কুকুৰা আৰু এটা কুকুৰাৰ পৰা যদি আপোনালোকৰ 89 টকা লাভ হয় তেনেহ'লে 950টা কুকুৰা বিক্ৰী কৰি আপোনালোকৰ কেই টকা লাভ হ'ব 84550 টকা কিন্তু যদি আপোনালোকে এতিয়া এনেকৈ হিচাপ কৰে যে আমি গড়ালটো নিৰ্মাণ কৰোঁতে 3 লাখ টকা খৰচ কৰিছো আৰু এটা কুকুৰাক পোহপাল দিওঁতে আমাৰ 161 টকা খৰচ হৈছে আৰু সেই হিচাপে 1000টা কুকুৰাৰ নামত আমাৰ সৰ্বমুঠ 1,61,000 টকা খৰচ হৈছে আৰু গড়ালটো নিৰ্মাণ কৰাৰ খৰচ আমাৰ 3 লাখ টকা হৈছে সৰ্বমুঠ আমাৰ খৰচ 4,61,000 টকা হৈছে আৰু 950টা অৰ্থাৎ 950 কেজি কুকুৰাক প্ৰতি কেজি 250 টকাকৈ বিক্ৰী কৰাৰ পাছত 2,37,500 টকা পোৱা গৈছে আৰু এতিয়া যদি 4,61,000 টকাৰ পৰা 2,37,500 টকা বিয়োগ কৰি দিয়া হয় কিমান থাকিব 2,23,500 টকা এইখিনি লাভ নহয় এইখিনি টকা আপোনালোকৰ এতিয়াও সোমাই থাকিব বন্ধু বান্ধৱীসকল গড়ালটো নিৰ্মাণ কৰা যিখিনি টকা খৰচ হৈছে সেই টকাখিনি সাধাৰণতে হিচাপ কৰিব নালাগে যদি আপোনালোকে এই টকাখিনি হিচাপ কৰি দিয়ে তেনেহ'লে প্ৰথম বেটছৰ কুকুৰাখিনি বিক্ৰী কৰাৰ পাছত আপোনালোকে গোটেই টকাখিনি ঘূৰাই নাপাব তাৰ বাবে আপোনালোকে 2-3টা বেটছৰ কুকুৰা বিক্ৰী কৰিব লাগিব আৰু এটা বছৰ আপোনালোকে প্ৰায় 4ৰ পৰা 5টা বেটছৰ কুকুৰা বিক্ৰী কৰিব পাৰে আৰু যেতিয়া আপোনালোকে 2ৰ পৰা 3টা বেটছ কুকুৰা বিক্ৰী কৰি দিব তেতিয়া আপোনালোকৰ গোটেই খৰচখিনি ওলাই যাব আৰু তাৰ পাছত আপোনালোকৰ লাভ হ'বলৈ আৰম্ভ হ'ব আৰু এটা বেটছৰ পৰা আপোনালোকে প্ৰায় 84,000 টকাৰ পৰা আৰম্ভ কৰি 85,000 টকালৈকে লাভ কৰিবলৈ পাব যদি আপোনালোকে বেছিকৈ দামত কুকুৰাবোৰ বিক্ৰী কৰে তেনেহ'লে লাভ আৰু বেছি হৈ যাব আৰু যদি আপোনালোকে এটা বছৰত প্ৰায় 5টা বেটছৰ কুকুৰা বিক্ৰী কৰে তেনেহ'লে এটা বছৰত 5টা বেটছৰ কুকুৰা বিক্ৰী কৰি আপোনালোকে প্ৰায় 4 লাখ টকাৰ পৰা আৰম্ভ কৰি 4,50,000 টকালৈকে উপাৰ্জন কৰিব পাৰে লাভ কৰিব পাৰে বন্ধু বান্ধৱীসকল এনেকৈ আপোনালোকে ব্যৱসায় ভিত্তিত বেছিকৈ কুকুৰা পালন কৰি এটা ভাল উপাৰ্জন আৰম্ভ কৰিব পাৰে আৰু যদি আপোনালোকৰ লগত অভিজ্ঞতা নাই আৰু যদি আপোনালোকৰ লগত মূলধন নাই তেনে অৱস্থাত কিন্তু আপোনালোকে এই কামটো কৰিব নালাগে আপোনালোকে প্ৰথম অৱস্থাত 50টা বা 100টা কুকুৰা পালন কৰিব আৰু তাৰ পাছত যেতিয়া অভিজ্ঞতা হ'ব আৰু মূলধনো যেতিয়া হ'ব তেতিয়াহে আপোনালোকে এনেকৈ 500 বা 1000 কুকুৰা পালন কৰাৰ কথাটো চিন্তা কৰিব এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ